দুৰ্নীতিৰ ঢাকঢোল বজোৱা চৰকাৰখনৰ প্ৰকৃত স্বৰূপ উদঙাইছে এখন চিকিৎসালয়ে। মম চলাই চিকিৎসকে কৰিছে ৰোগীক চিকিৎসা। বিদ্যুৎ বিল পৰিশোধ কৰিবলৈ নাই বিভাগীয় কৰ্তৃপক্ষৰ হাতত ধন। বিদ্যুৎ বিভাগে কাটি দিছে বিদ্যুৎ সংযোগ। গোৰেছৰ কাউৰবাহাত চৰকাৰী চিকিৎসালয়খনৰ এই পয়ালগা অৱস্থা। নিজ কাউৰবাহা খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰত নিশা মম চলাই চিকিৎসকে কৰিছে চিকিৎসা সেৱা। নিজ কাউৰবাহা খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰত বিদ্যুতৰ মাচুল দিব নোৱাৰাত বিদ্যুৎ কৰ্তন কৰিছে বিদ্যুৎ বিভাগে। চৰকাৰী চিকিৎসালয়খনত মমবাতিৰ পোহৰত ৰোগীক চিকিৎসা প্ৰদান কৰাত আহুকালৰ সন্মুখীন হৈছে ৰোগী চিকিৎসক। 5 মে'ৰ পৰা আজি কুপতি প্ৰত্যেক নিশা মমৰ পোহৰত ডাক্তৰ নাৰ্ছে চিকিৎসা সেৱা প্ৰদান কৰি আহিছে। নাই কোনো পোহৰৰ বিশেষ ব্যৱস্থা। ঊৰ্ধ্বতম কৰ্তৃপক্ষক বাৰম্বাৰ জনোৱাৰ পিছতো বিল পৰিশোধ নকৰাৰ অভিযোগ চিকিৎসকৰ। চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনিয়ে চমক সৃষ্টি কৰাৰ সময়তে গোৰেছৰ কাউৰবাহাত নিজ কাউৰবাহা খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰত মম চলাই চিকিৎসা সেৱা প্ৰদান কৰা কাৰ্যই সকলোকে স্তম্ভিত কৰি তুলিছে। প্ৰমোদ বড়োৰ সপোনৰ ছুইজাৰলেণ্ড এইখনেই নেকি বুলি বিভিন্নজনে বোবা চলাইছে। জিলাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক বাৰম্বাৰ জনোৱাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াত চিকিৎসা সেৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি চৰকাৰী চিকিৎসালয়খনত অতি শীঘ্ৰে বিদ্যুতৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় চিকিৎসকসকলে। মোৰ হস্পিটেলখনৰ নাম নিজ কাউৰবাহা ব্লক PHC। আমাৰ আজি যোৱা 5 তাৰিখৰ পৰা কাৰেণ্ট নাই। ইয়াত কাৰেণ্ট নাই কাৰণে আমাৰ বহুতখিনিয়ে অসুবিধা হৈছে, কাৰণ ইয়াত ইমাৰ্জেঞ্চি সেৱা আগবঢ়োৱা যায় যিহেতু স্বাস্থ্য সেৱা। ৰাতি পেচেণ্ট আহিলে আমাৰ কাৰেণ্ট নাথাকাৰ ক্ষেত্ৰত বহুতখিনি আমি চিকিৎসা সেৱা আগবঢ়াব নোৱাৰোঁ। ডেলিভাৰী পেচেণ্ট আহিলে আমি ৰেফাৰ কৰিব লাগে। তাৰোপৰি যদি কাটা চিঙা আহে কিবা, আমি ষ্টিচ কৰাত আমাৰ অসুবিধা হয়। তাৰোপৰি কাৰেণ্ট নাই কাৰণে আপোনাৰ পানীৰ ব্যৱস্থাটো আমাৰ বহুত দুৰ্বল হৈ পৰে। পানী উঠাব নোৱাৰে কাৰণে আমি চেলাইন বেজি দিলে, ড্ৰেছিং কৰিলে, কিবা কৰিলে, এইবিলাক কাম কৰিলে আমি হাত ধুব লাগে। গমে পাই এইটো পেচেণ্টৰ পৰা সেইটো পেচেণ্টত সংক্ৰমণ নোযোৱাৰ কাৰণে আমি হাত ধুব লাগে। তাৰ কাৰণে পানীৰ ব্যৱস্থা নোহোৱাৰ কাৰণে আমি একো কৰিব নোৱাৰোঁ। বহুতখিনি বিপদৰ সন্মুখীন হৈছে। আৰু গমে পাই এইকেইদিন বাৰিষাৰ দিন, বতাহ বৰষুণ আহি আছে। বৰষুণ আহে কিবা, সেইকাৰণে বহুতখিনি আমাৰ প্ৰব্লেম হয়। আৰু যোৱা 5 তাৰিখৰ পৰা কাৰেণ্ট নাই। 10 দিন হ'ল আজি। বিভাগীয় কৰ্তৃপক্ষক আমি জনাইছোঁ। আমাৰ SDM মেম জ্যোতি কলিতা, তেখেতক জনাইছোঁ। তেখেতে জনোৱা বুলি কৈছে ডিষ্ট্ৰিক্টত, কিন্তু ডিষ্ট্ৰিক্টৰ পৰা কি সঁহাৰি দিছে, কি কৈছে সেইখিনি বাইদেউহে গম পাব, আমি গম নাপাওঁ। বিল পে'মেণ্ট কৰা নাই বুলি গম পাইছোঁ, আৰু বিল পে'মেণ্ট কৰা নাই কাৰণে এতিয়া বিলটো কৰ্তন কৰি থৈ দিছে। আৰু ডিষ্ট্ৰিক্টৰ ফালৰ পৰা দিয়ে, মানে বিলটো পে'মেণ্ট কৰে মচলপুৰ চিভিল হস্পিটেল। বিদ্যুৎটো কাটি থৈ দিছে। হয়, ইয়াৰ আগতো হৈছিল, যোৱা মাৰ্চ মাহত কাটি থৈ দিছিল। তেতিয়া বিলটো পে'মেণ্ট কৰাৰ পিছত দি দিছিল। এতিয়াও মানে একে চেম কণ্ডিশ্যনে হৈছে। তেতিয়াও 10-15 দিন মান আছিল। এইপিনেও 10 দিন হ'লে। আৰু সেইটোৱে হৈছে, ইমান গৰম হস্পিটেলত, না পেচেণ্ট আমি ৰাতি ৰাখিব পাৰোঁ। যদি ইমাৰ্জেঞ্চি পেচেণ্ট আহে, চেলাইন এটা দিয়াৰ কাৰণে আপোনাৰ বিদ্যুৎ লাগে ন, ফেন লাগে। ইমান গৰম, পেচেণ্টখিনিৰ বহুতখিনিয়ে প্ৰব্লেম হৈছে। তাৰোপৰি পানীৰ প্ৰব্লেম হৈছে, আমাৰ নিজৰ প্ৰব্লেম হৈছে। এনেকৈ আমি থাকি, এনেকৈ ধৰি লওক আমি এটা ইনজেকশ্যনেই দিলোঁ, কাৰেণ্টৰ ব্যৱস্থা নাই, লাইটৰ পোহৰত বা মমৰ পোহৰত দিলোঁ, মোবাইলৰ টৰ্চৰ পোহৰত। সেনেকৈ যদি কিবা ডিফেক্ট হৈ যায়, পেচেণ্টে আহি কিনে আমাকে ধৰিব। সেইবিলাকখিনি বহুতখিনিয়ে প্ৰব্লেম হৈছে। আৰু চৰকাৰক এইটোৱে আহ্বান জনাওঁ, যিহেতু এখন স্বাস্থ্য সেৱা, আমি সেৱাৰ কাৰণে আছোঁ। এইখিনিক আমি সহায় কৰাৰ কাৰণে আমাক যাতে বিদ্যুৎটো সোনকালে দিয়ে, আমি সেইটোৱে আহ্বান জনাওঁ।
যোৱা 5 মে তাৰিখৰ পৰা আমাৰ এই হস্পিটেলৰ লাইনটো মানে কাটি থৈ দিছে আৰু গম পোৱা মতে বিলটো নিদিয়াৰ বাবে সেইটো কাট খাই থকা বুলি কৈছে। আজি আমি আমাৰ ইনচাৰ্জক জনাইছোঁ, ইনচাৰ্জেও জইণ্ট ডিৰেক্টৰ ছাৰক জনোৱা বুলি কৈছে, কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই। কিন্তু আমাৰ যিবিলাক সেৱা আমি আগবঢ়াই আছোঁ, কষ্ট কৰি হ'লেও আমি নাইট ডিউটি কৰি আছোঁ। আৰু চ'লাৰ ছিষ্টেম আছে, চ'লাৰ ছিষ্টেম মানে বতৰ ডাৱৰীয়া হোৱাৰ কাৰণে হয়তো কিছু সময় থাকে, তাৰপিছতে কাট খাই যায়। এতিয়া ঊৰ্ধ্বতন মহলে কি ব্যৱস্থা কৰে, অলপ হেৰিটো ব্যৱস্থা ঠিক কৰি দিলে, লাইনটো দিলে আমি মানে সেৱাখিনি ভালকৈ আগবঢ়াব পাৰোঁ আৰু। নিষ্কাউৰ বা ব্লক PHC। কিমান দিনৰ পৰা আপোনালোকে এনেকুৱা অসুবিধা পাইছে? আগৰ মাহতো হৈছিল, কিন্তু যোৱা মাৰ্চ মাহত আমাৰ বিল পে'মেণ্ট কৰিলে, কৰাৰ পিছত এই মাহত আৰু বিলটো পে'মেণ্ট নকৰাৰ বাবে লাইনটো মানে APDSL কাটি থৈ দিছে বুলি কৈছে। আৰু কোনে কৰিব লাগে বিলটো পে'মেণ্ট? বিলটো আমাৰ জইণ্ট ডিৰেক্টৰ ছাৰৰ পৰা কৰিব লাগে। এতিয়ালৈকে কৰা নাই? নাই কৰা নাই। ৰাতিৰ পেচেণ্টবিলাক কেনেকৈ চায়? ৰাতিৰ পেচেণ্ট চ'লাৰ থকালৈকে আমি চাই দিওঁ, আৰু নহ'লে আমি কেণ্ডেল জ্বলাই এনেকৈ চাই আছোঁ। আজিতো কেণ্ডেল জ্বলাই চাইছে। এতিয়া কিমান পেচেণ্ট মানে অসুবিধাৰ সন্মুখীন হৈছে? এতিয়ালৈকে 4-5জন চালোঁ আমি, পুলিচ কেঁচুৱা হয়তো। আমাৰ গান্ধীবাৰী, গড়েশ্বৰ আৰু আমাৰ কাউৰবা PP আছে, পেট্ৰলিং পোষ্ট আছে, তেওঁলোকৰ পৰা হেৰিবিলাক আহি থাকে ৰাতি, যিবিলাক আমাৰ 21% লৈ আহে, সেইবিলাকক ফিজিকেল এক্সামিনেশ্যন কৰিব লাগে, সেইবিলাক চাই আছোঁ। আৰু ইমাৰ্জেঞ্চি যিখিনি আহে কৰি আছোঁ, আৰু নোৱাৰাবিলাক আমি ৰেফাৰ কৰি আছোঁ, উপায়টো নাই। এতিয়া কি এই ক্ষেত্ৰত আপোনালোকে বিভাগীয় কৰ্তৃপক্ষক জনোৱা আছে, কিন্তু কোনো গুৰুত্ব দিয়া নাই? নাই। যোৱাকালি নেকি, যোৱাকালি আমাৰ MCLA মহোদয় আহি পেলাই DC আৰু জইণ্ট ডিৰেক্টৰ ছাৰক জনোৱা বুলি কৈছে। তথাপিও আজিলৈকে দেখোন হেৰি কৰা নাই, গুৰুত্ব দিয়া নাই বুলি ক'ব লাগিব এতিয়া, যিহেতু লাইনটো পোৱা নাই আমি। এখন চিকিৎসালয়ত যদি এনেকুৱা অৱস্থা হয়, কেনেকৈ চিকিৎসা সেৱা কৰিব? তো কি ক'ম, মানে লাইন মানে ইলেক্ট্ৰিচিটি থাকিলেতো আমাৰ কাম কৰিব সুবিধা হয়, কিন্তু এতিয়া কেণ্ডেলৰ পোহৰত চব কাম কৰি দিব নোৱাৰোঁ। আমি ৰেফাৰ কৰি দিওঁ, আমাৰ এম্বুলেঞ্চ ব্যৱস্থা আছে, ৰেফাৰ কৰি দিওঁ। কি আপোনাৰ চৰকাৰৰ সোনকালে আমাক আমাৰ ইলেক্ট্ৰিচিটিটো আমাৰ বিলটো পে'মেণ্ট কৰি আমাক চিকিৎসা সেৱা আগবঢ়াৰ কাৰণে ব্যৱস্থাটো কৰি দিলে ভাল হয়। এইখন এফাৰেও নহয়? এফাৰেও নহয়, নিজ গাঁও বা ব্লক PHC। গুৰেশ্বৰৰ পৰা পৰমেশ্বৰ ডেকাৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।